ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত চতুৰ্দশ গ্ৰন্থমেলা মিলনজ্যোতি সংঘ আৰু সদৌ অসম পুথি প্ৰকাশন বিক্ৰেতা সন্থাৰ সহযোগত অনুষ্ঠিত হয়। এই গ্ৰন্থমেলা 10 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। গ্ৰন্থমেলা ৰাজ্যৰ লগতে বহিৰাজ্যৰ 50খনৰো অধিক বিপণী অংশগ্ৰহণ কৰিছে। গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে। গ্ৰন্থমেলাত উন্মোচন কৰা হ'ব বহুকেইজন প্ৰতিষ্ঠিত সাহিত্যিকৰ গ্ৰন্থ। আগন্তুক দিনত অসমীয়া ৰাইজক অসমৰ ৰাইজক যথেষ্টখিনি সহায় সহযোগিতা কাৰণ গ্ৰন্থ এনেকুৱা কথা হয় যে গ্ৰন্থ বহুত কিতাপৰ দোকানত আপুনি কেতিয়াও বিচাৰি নাপায়, কিন্তু এই গ্ৰন্থমেলাত এনেকুৱা কিতাপ বহুত আপুনি আজি বিচাৰক, আপুনি গ্ৰন্থমেলাত বিচাৰি পাব। উদাহৰণস্বৰূপে মই আজি কৈছোঁ বুঢ়ী আইৰ সাধুখন, একেবাৰে চমুকৈ কৈছোঁ বুঢ়ী আইৰ সাধু, অতুল চন্দ্ৰ হাজৰিকাৰ বৰফৰ ৰাণী, সেই কিতাপবিলাক এসময়ত বিলুপ্ত হৈ গৈছে, কিতাপ আপুনি ক'তো বিচাৰি নাপায়, কিন্তু আজি গ্ৰন্থমেলাত আহক আপুনি বিভিন্ন কিতাপ বিভিন্ন ধৰণে পায়। একচুৱেলি এইবাৰ আমি মিলনজ্যোতি প্ৰথম ডিব্ৰুগড় গ্ৰন্থমেলাৰ বিশেষতা হ'ল আমি মিলনজ্যোতি সংঘ 1994 পৰা আমি গ্ৰন্থমেলা এই চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ আমাৰ 14তম ডিব্ৰুগড় গ্ৰন্থমেলা। ইতিমধ্যে আপোনালোকে দেখিছে প্ৰায় 50 বছৰৰ অধিক বুক চেলাৰ পাব্লিচাৰ্ছে ইয়াত অংশগ্ৰহণ কৰিছে। এইবাৰ আমি গ্ৰন্থ কিনাৰ ক্ষেত্ৰত ৰাজ্যৰ কিছু সঁহাৰি পাম বুলি আমি